আজি আমি যি এই সমীক্ষা 2026-ৰ মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলাবন্ধ কৰিলোঁ আৰু সাতটা মানে সংবাদ মাধ্যমৰ যি বিষয়ববীয়া আছে তেওঁলোকে তলাবন্ধ কৰিলে আৰু সেই বাকচটোৰ ভিতৰত আমি দলিলখনত আমি পূৰ্বৰ দৰে এইবাৰো আমি অনুমান কৰি লিখি থৈছোঁ যে এইবাৰ কোনটো দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে আৰু আশা কৰিছোঁ 2014, 2019, 2021-ৰ দৰে এইবাৰো আমাৰ সমীক্ষা বা এইবাৰ আমাৰ মেজিকেল প্ৰেডিকশ্যন এইবাৰো 100% শুদ্ধ হ'ব। যদিও এইবাৰ বহুখিনি প্ৰত্যাহ্বান আছে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমাৰ বহুখিনি প্ৰত্যাহ্বান হৈ গৈছিলে, আমাৰ কোনো ধৰণৰ ৰেফাৰেঞ্চ নাই, সকলোবোৰ ভোটিং পেটাৰ্ণ সলনি হৈ গৈছিলে আৰু এটা পৰ্যায়ত ভোটগ্ৰহণ হোৱাটো সেইটো আমি পৰিকল্পনা কৰাই নাছিলোঁ। এটা পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ লগে লগে আমাৰ কাৰণে গোটেই বস্তুটো আৰু বেছি কঠিন হৈ পৰিছিলে। তথাপিও আমি প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকটো ঠাইত প্ৰত্যেকজন ব্যক্তিৰ লগত গৈ পিনে আমি খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। আমি সঠিক গ্ৰাউণ্ড লেভেল এনালাইচিছ কৰিবলৈ আৰু লগতে যি মেজিকেল প্ৰেডিকশ্যন, মেজিকেলি ফৰ্মুলা যিটো ইউজ কৰি আমি প্ৰেডিক্ট কৰোঁ যিকোনো আন বস্তু, সেইবোৰো আমি কৰিবলৈ আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ আৰু আশা কৰিছোঁ যে এইবাৰো আমি সফল হ'ব আৰু 100% শুদ্ধ হ'ব বুলি আমি আশা ৰাখিছোঁ। মই কেৱল কোনটো দলে কেইখন আসন পাব সেনেকুৱাকৈ লিখা আছে, কাৰণ মুখ্যমন্ত্ৰীটো যিহেতুকে যেতিয়া চৰকাৰ গঠন হ'ব আৰু চৰকাৰ গঠন হোৱাৰ পিছত কাক প্ৰক্ষেপ কৰে সেইটো তেওঁলোকৰ এটা ভিতৰৰ কথা, সেইটো এটা দলৰ কথা, ব্যক্তিগত ডিচিশ্যন, দলৰ ডিচিশ্যন যিহেতুকে, সেইকাৰণে তাতে সেইটো মেনশ্যন কৰা নাই। যদিও মই মুখ্যমন্ত্ৰী সলনি হোৱাৰ কোনো ধৰণৰ আশা মই দেখা নাই, যিটো ৰিজাল্ট ওলাব। প্ৰায়বোৰ এক্সিট পল মিলিছে। যোৱা বৰ্ষবোৰত কি হয়, আমি এক্সিট পলৰ বহুত আগতে দি দিওঁ। এইবাৰ যিহেতুকে নিষেধাজ্ঞা আছিলে সেইকাৰণে এক্সিট পল আগতে ওলাল, আমাৰ বাকচ বন্ধ যি প্ৰক্ৰিয়া সেইটো পিছত কৰিবলগীয়া হ'ল। কিন্তু এইবাৰ প্ৰায়বোৰ এক্সিট পলৰ লগত সমীক্ষা, আমাৰ যি মেজিকেল প্ৰেডিকশ্যনৰ সমীক্ষা মোটামুটি মিলিছে, প্ৰায়খিনি মিলিছে।